সন্ধান পাইছোঁ তেওঁলোকৰ ৱেবছাইটত জাপানৰ এজন মানুহে প্ৰথম কৰিছিলে সেইটো কৰিলে তাৰপিছতে আকৌ পাইছোঁ যে বহুত দিনৰ আগতেই আকৌ মোৰ মনত পৰিছে যে যেতিয়া সৰুতে ডাঙৰ হৈছিলোঁ তেতিয়া আমাৰ গাঁৱতো দেখিছোঁ মানুহবিলাকে হাঁহ পোহে বা পথাৰত হাঁহবিলাক চৰিবলৈ দিয়ে এই চিষ্টেমটো মানে অফিচৰ পৰা আচলতে আমাৰ ইয়াতো আছে কিন্তু বস্তুটো কি হয় এটা নিৰ্দিষ্ট চিষ্টেমেটিককৈ হোৱা নাই এই চিষ্টেমেটিক কৰিবৰ কাৰণে যদি চিষ্টেমেটিক ধৰণে কৰা হয় তেতিয়া আমাৰ বিশেষকৈ মহিলাসকল বৰ উপকৃত খেতিও হ'ব আৰু এই চিষ্টেমটো হ'ল অৰ্গেনিক সম্পূৰ্ণ অৰ্গেনিক পদ্ধতি যিটো এতিয়া বৰ্তমান আমাৰ সাধাৰণতে এইফালে অৰ্গেনিক খেতি কৰা কিছুমানেহে কেমিকেল ব্যৱহাৰ কৰে কেমিকেল ব্যৱহাৰটো আমাৰ অসমত কম হয় কিন্তু পশ্চিমবংগ বা এনেকুৱা ঠাইতে পুৰা কেমিকেল ব্যৱহাৰ কৰিবলৈ হয় কিন্তু গতিকে সেইকাৰণে এতিয়া পশ্চিমবংগত মই গম পাইছোঁ যে তাত এই এজোলা ৰাইচ আমটো ইমান পপুলাৰ হৈছে আৰু তাৰ মানুহবিলাকে বিয়াত হৈছে আৰু সেইফালতকৈ আমাৰ এইফালে অলপ পদ্ধতিবিলাক বেলেগ খেতি কৰা সেইফালে 12 মাহে কৰিব আপোনালোকে দেখিব যে পথাৰখনত প্ৰায় খালী নাথাকে আমাৰ ফালে অকল দুটা খেতিহে কৰোঁ আৰু মেইন খেতিটো এইটো খালী খেতিটো কৰা হয় গতিকে আমিও যদি ঠিক তেনেধৰণে এটা চিষ্টেম কৰিব পাৰোঁ লাহে লাহে আমি 12 মাহ খেতি কৰিব পৰা বা খেতিয়কসকলে যদি ভাল ধৰণে খেতি কৰে চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ যদি জাষ্ট হ'ল আমি 5 বিঘা মাটিতে আমি বহুত প্ৰডাকশ্যন কৰিব পাৰোঁ ভাল ধৰণে উপকৃত হ'ব পাৰোঁ এই চিন্তাটো কি ধৰণে হয় বাহিৰৰ লগত আমাৰ এটা কম্পেৰিজন এটা আমি কৰিব লাগিব এতিয়া লাহে লাহে সেইটো আহি গৈছে যিহেতু আমি এতিয়া এনেকুৱা হৈছে ন চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে কিছুমানে ঘুষ দিবলৈ গৈছে মাটি বাৰীখিনি বন্ধক দিও ঘুষ দিবলৈ গৈছে এনেকুৱা হৈছে কিন্তু আমি ধৰক যিটো আমাৰ একেবাৰে হাততে আছে আমি 2 বিঘা মাটিতে আমি কিমান প্ৰডাকশ্যন কৰিব পাৰিম যদি আমি 12 মাহে খেতিবিলাক কৰিব পাৰোঁ এটা চিষ্টেমেটিক ধৰণে আমি নিজকে চাপৰ্ট দিব পাৰিম আমি পৰিয়াল পুহিব পাৰিম এই চিষ্টেমটোৰ কাৰণেহে অলপ আগবাঢ়িছে কিন্তু মই যিমানেই ক'লোঁ আমাৰ এক্সপাৰ্ট আছে খেতিৰ বিষয়ে মই খেতিৰ বিষয়ে ইমান নাজানো মই হ'ল পদাৰ্থ বিজ্ঞানত ছাৰ হ'ল বটানী